ধুবুৰী জিলাৰ ফৰিকগঞ্জত চাঞ্চল্যকৰ হত্যাকাণ্ড। ফৰিকগঞ্জৰ থানাৰ অন্তৰ্গত কুমৰীৰ পাৰুৱা গাঁৱত সোমবাৰে নিশা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সংঘটিত হয়। ড্ৰাগছ আসক্ত স্বামীয়ে ডিঙি কাটি হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি পুখুৰীত আত্মগোপন কৰি আছিল ধৃত স্বামী ৰাকিব মণ্ডল। কুমৰী পাৰুৱাৰ গাঁৱৰ মোতালেব মণ্ডলৰ পুত্ৰ ৰাকিব মণ্ডল। পত্নীক হত্যা কৰি পুখুৰীত আত্মগোপন কৰিছিল স্বামী ৰাকিব মণ্ডলে। নিশাই ঘটনাস্থলীত ফৰিকগঞ্জৰ আৰক্ষী উপস্থিত হৈ কেইবা ঘণ্টা ধৰি অভিযান চলাই অৱশেষত আটক কৰিবলৈ সক্ষম হয় প্ৰাসণ্ড স্বামী ৰাকিব মণ্ডল। পত্নীৰ হত্যাকাৰী ৰাকিব মণ্ডলক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়াৰ সময়ত উত্তেজিত ৰাইজে আক্ৰমণ কৰে কৰ্তব্যৰত আৰক্ষীক। ৰাইজৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় কেইবাজনো আৰক্ষী জোৱান। ইমানতেই ক্ষান্ত নাথাকি উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰে আৰক্ষী বাহন। তাৰোপৰি আৰক্ষীয়ে আশ্ৰয় গ্ৰহণ কৰা দুটাকৈ বাসগৃহৰ ভাঙি লণ্ডভণ্ড কৰিলে উত্তেজিত ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী দলটোৱে। উত্তৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বৰ্তমানো উত্তেজনাই বিৰাজ কৰি আছে। ঘটনাটো যি ধৰণৰ ঘটনা হৈছে এইটো একেবাৰে গৰিহণাযোগ্য ঘটনা। তাৰমানে মোৰ গাঁৱতেই, ময়ো সেইখন কুমৰী গাঁৱৰে মানুহ। ৰাকিব নামৰ যিজন ল'ৰাই কালি এইটো ঘটনা কৰিলে তেখেতেও কুমৰী গাঁৱৰে মানুহ। তেখেত যিটো ঘটনা কৰিলে এইটো কিন্তু কোনো প্ৰতি গ্ৰহণযোগ্য ঘটনা নহয়। আৰু তেখেতৰ ঘৈণীয়েকজনী মই শুনামতে, যদিও মোৰ গাঁৱৰ মানুহ কিন্তু মই ডিটেইলছ নাজানো তেওঁৰ বিষয়ে, কিন্তু মই শুনামতে জানো তেওঁৰ ঘৈণীয়েকজনী খুব সতী মানুহ আছিল, খুব ভাল মানুহ আছিল, ভাল তিৰোতা আছিল। তেখেতে যে মানে এই যুৱ বয়সত নানান ধৰণৰ নিশাজাতীয় দ্ৰব্য সেৱন কৰে, এই ক্ষেত্ৰত তেখেতৰ পৰিয়ালৰ ফালৰ পৰা বহুত বাধা আৰোপ কৰা হৈছিল। তেওঁৰ ঘৈণীয়েকো বাধা আৰোপ কৰিছে, কিন্তু তেওঁ সেইবিলাক শুনা নাই। কেইটা ল'ৰা ছোৱালী আছে ৰাকিবৰ? মই শুনাও দুটা ল'ৰা আছে, সৰু সৰু বাচ্চা দুটা আছে। যিকি নহওক তেখেতে যিটো কাণ্ড কৰিছে এইটো কাণ্ড খুবেই গৰিহণাযোগ্য। আইনৰ ফালৰ পৰা এনেকুৱা ষ্টেপ লোৱা হওক যাতে ৰাকিবৰ দৰে এনেকুৱা কাণ্ড কোনেও কৰি হাৰি যাব নোৱাৰে। আৰু কোনোবা যদি কৰে এনেকুৱা কাণ্ড, তেখেতে দহবাৰ ভাবিবলগীয়া হয় যে এনেকুৱা কাণ্ড কৰি তাৰ পৰিণতি কি হ'ব। তাৰপিছত কথা হ'ল, কালি ৰাতি স্পটত যিটো ঘটনা হ'ল পুলিচ বাহিনীয়ে ৰাকিবক বহুতো চেষ্টাৰ ফলত তেখেতক যে লৈ গ'ল, কোৱা হ'ল যে হিন্দু গাঁৱত লৈ গৈছে। হিন্দু মানে কুমৰী গাঁওখন হয়, ইয়াতে হিন্দু মুছলিমৰ কোনো কথা নাই। মই যিখিনি বুজি পাওঁ, মানুহৰ যিটো আৱেগ, যিটো অনুভূতি, যিটো খং ৰাগ, সেইটো সম্পূৰ্ণ হৈছে ৰাকিবৰ ওচৰত। মানে পুলিচ বাহিনীয়ে ৰাকিবক হিন্দু ঘৰ এখনত লৈ গৈছিল। তেওঁলোকে কিন্তু মানে মোৰ এটা 100% বিশ্বাস, কনফিডেঞ্চ, তেওঁলোকে কিন্তু হিন্দু মানুহক আক্ৰমণ কৰিবলৈ যোৱা নাই। তেওঁলোকৰ এটাই দাবী, ৰাকিবক জীৱনতে মানে ইয়াতে মানে কিবা ষ্টেপ ল'ব লাগে। সেইকাৰণে তেখেতসকলে হয়তো ৰাকিবক আক্ৰমণ কৰিবলৈ গৈছিল। আৰু ইয়াৰ পৰিণতিত হয়তো কোনোবা পুলিচে আঘাত পাব পাৰে। মই দেখা নাই, শুনিছোঁ, কিমান দূৰ সত্য মই নাজানো। কিন্তু সেইটো যদি এই ঘটনাটো ক'লোৱে গৰিহণাযোগ্য ঘটনা। এনেকুৱা ঘটনা যাতে আৰু দুনাই নহয়। আৰু আমাৰ অঞ্চলত এইটো হৈছে প্ৰথম ঘটনা। শুনি কিন্তু মই আচৰিত হৈছোঁ। ইমান দিন আমি বাতৰিৰ জৰিয়তে শুনিবলৈ পাইছিলোঁ যে অসমৰ অত্তত বা ভাৰতৰ চুকে কোণে এনেকুৱা ঘটনা হৈ আছে, কিন্তু আজি আমাৰ ইয়াতে হ'ল। এইটো খুবেই বেয়া লাগিছে। আৰু এইটো হোৱাৰ এটাই কাৰণ, ল'ৰাটোৱে যে মানে নিশাজাতীয় দ্ৰব্য সেৱন কৰে, এই দ্ৰব্য সেৱন কৰাৰ ফলত তেখেতে কিন্তু ভাল উপাৰ্জন কৰিছিল। এটা সময়ত ভাল উপাৰ্জন কৰি দোকান পাট কৰিছিল, জুৱেলাৰী দোকান কৰিছিল, ধুমুৰঘাট বজাৰত ভাল উপাৰ্জন কৰিছিল, খুব ধুনীয়াকৈ পৰিয়াল চলিছিল। কিন্তু লাষ্টত গৈ এনেকুৱা হ'ল, দ্ৰব্য সেৱন কৰি 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 সিহঁতে নিজৰ মেণ্টেলিটি হেৰুৱাই পেলালে। এটা সময়ত কিন্তু 2 মাহমান আগতে তেখেতে নিজৰ ডিঙিত নিজে মানে ডেগাৰ লগাইছিল। ডেগাৰ লগাই তেখেতে নিজৰ দেউতাকক মানে হেৰেছমেণ্ট কৰিছিল এক প্ৰকাৰ, মানে আৰ্থিকভাৱে, মানসিকভাৱেও প্লাছ আৰ্থিকভাৱেও। যাৰ ফলত তেখেতক গুৱাহাটীলৈ লৈ গৈছিল, GMCত ভৰ্তি কৰাইছিল, তাত চিকিৎসা পাতি কৰাই। নিশ্চয় তাত বহুত পইচা লোকচান হৈছে তেওঁৰ মানে এগেইনষ্টত। গতিকে তেওঁলোকৰ ফালৰ পৰা চেষ্টা নিশ্চয় কৰিছে। যিহেতু অশিক্ষিত পৰিয়াল, তেওঁলোকে ভালকৈ নুবুজে, মই যিখিনি জানো। আৰু তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে
যদিও অলপ মানে আৰাম পাইছিল হস্পিটেলৰ পৰা তেখেতক মুক্তি দিয়া হৈছিল আৰু কেইদিনমান পিছত কালি এইটো ঘটনা কৰিলে তেখেতে নিজৰ ঘৈণীয়েকক হত্যা কৰিলে গতিকে তেখেতে যে কণ্ট্ৰলৰ বাহিৰত আছিল সেইটো এতিয়া মানে বুজি পোৱা হ'ল এইটোৱে কথা আৰু লক্ষীপুৰৰ পৰা শ্বাহিৰ আব্বানী ৰিপৰ্ট মাই নিউজ এণ্ড